হিচাপে আজি যেহেতু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ইতিমধ্যে ঘোষণা কৰিছে আৰু এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ তামোলপুৰৰ যে কমাৰ্চ কলেজ আছে কমাৰ্চ কলেজত উপস্থিত আছোঁ আৰু তামোলপুৰ জিলাই অসমৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু এই মুহূৰ্তত দেখুৱাইছোঁ যে তামোলপুৰ কমাৰ্চ কলেজত ইতিমধ্যে ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীসকল ইতিমধ্যে উৎসাহত বতলীয়া হৈ পৰিছে আৰু দেখুৱাইছোঁ ইয়াৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীসকল আছে তেওঁলোকৰ পৰা আমি কিছু কথা জানিবলৈ বিচাৰিম এই তামোলপুৰ যি কমাৰ্চ কৰিছে কমাৰ্চ কলেজৰ পৰা ফলাফল কেনেকুৱা হৈছে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যিহেতু তামোলপুৰ জিলাখনে কমাৰ্চত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে কি ক'ব মতে আপোনালোকৰ চেণ্টাৰত কিমানগৰাকী পৰীক্ষাৰ্থী আছে কিমানগৰাকী পাছ কৰিছে ধন্যবাদ আমাৰ এইবেলি 2026 চনত 146 ষ্টুডেণ্টে পৰীক্ষা দিছিলে আৰু গোটেইখিনিয়ে আমাৰ পাছ কৰিছে তাৰে আপোনাৰ মাত্ৰ থাৰ্ড ডিভিজন পাইছে আপোনাৰ 8জন আৰু ছেকেণ্ড ডিভিজন 51 আৰু ফাৰ্ষ্ট ডিভিজন 87 আৰু জ্যোতিকা বড়ো বুলি এজনী নামৰ ছোৱালী তেওঁ ইকনমিক্স জিঅ'গ্ৰাফীত অসমৰ ভিতৰত হাইষ্ট মাৰ্ক পাইছে কিমান তেওঁ এইবাৰ আমাৰ ষ্টুডেণ্ট কমাৰ্চৰ আছিল 146 আৰু গোটেইকেইটা 100% পাছ কৰিছে গোটেইকেইজনে পাছ কৰিছে যিহেতু তামোলপুৰ জিলাখনে দ্বিতীয় স্থান অধিকাৰ কৰি এইটো মানে এটা আমাৰ ভাল লক্ষণ বুলি ক'ব লাগিব নতুন জিলা হিচাপে আমি কমাৰ্চ টিমটোত যেনেধৰণে আগবাঢ়ি গৈছে ছাত্ৰ ছাত্ৰীসকলৰ যিটো মানে আন্তৰিকতাৰে কমাৰ্চ টিমটো আঁকোৱালি লৈছে সেইটোলৈ আমি ধন্যবাদ দিব লাগিব আৰু এনেদৰে আগবাঢ়ি যাওক ফাৰ্ষ্ট পজিশ্যনত আহক অসমৰ ভিতৰত তামোলপুৰ জিলা এইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দেখুৱাইছোঁ ইয়াত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকল আছে এগৰাকী মই বিদ্যালয়খনৰ অধ্যক্ষগৰাকীৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম ছাৰ কি ক'ব যিহেতু তামোলপুৰ জিলাখনে দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ কমাৰ্চ কৰিছে হয় আমাৰ তামোলপুৰ নতুন ডিষ্ট্ৰিক্ট হিচাপে আমি দেখিছোঁ তামোলপুৰ ডিষ্ট্ৰিক্টত মাত্ৰ কমাৰ্চ টিম দুটাই আমাৰ আছে গড়েশ্বৰ কলেজখন আৰু আমাৰখন যথেষ্ট পুৰণি হয় আৰু ইয়াত মাজে মাজে আমাৰ ৰিজাল্টবোৰ মানে খুব ভাল হোৱাটো পৰিলক্ষিত হয় আগতেও হৈছিলে ডিষ্ট্ৰিক্ট হিচাপেও আমি ফাৰ্ষ্ট পাইছিলোঁ আৰু তেনেকুৱা আগতেও ৰিজাল্ট এটা হৈ গৈছে গতিকে এইবাৰো একে ৰিজাল্ট আমি পাবলৈ সক্ষম হৈছোঁ এই ক্ষেত্ৰত মইতো ধন্যবাদ দিব লাগিব আমাৰ যিখিনি টিচিং ষ্টাফ তেওঁলোকে যথেষ্ট কষ্ট কৰিছে ল'ৰা ছোৱালীখিনিৰ লগত ভাল ক্ল'জ এটা ৰিলেশ্যন ৰাখি পেলাই কাম কৰিছে আৰু মাজে মাজে মই দেখিছোঁ আমি গাৰ্জেন মিটিঙত মাতি পেলাই তেওঁলোকৰ প্ৰগ্ৰেছৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ গতিকে আমি যিখিনি কৰিছিলোঁ প্ৰগ্ৰাম গাৰ্জেনক লৈ মিটিং মাতি আলোচনা কৰি সেইখিনি এটা ছাকচেছ হোৱা বুলি মই মানে ক'ব পাৰোঁ আজি যিহেতু এইবাৰ দ্বিতীয় স্থান অধিকাৰ কৰিছে আপোনালোকৰ দায়িত্ব আজিৰ পৰা হয়তো আকৌ অকণমান বাঢ়িব পৰৱৰ্তী সময়লৈকে এই ক্ষেত্ৰত কেনেদৰে আগবাঢ়ি আহিছে ইয়াৰ কাৰণে ইতিমধ্যে আমি আমাৰ এডমিশ্যন প্ৰচেছ যিটো চলি আছে ঠিক ইয়াৰ আগতে SMDC মই মাতিছোঁ মাতি পেলাই ষ্টাফো আছিলে তাত গোটেইখিনি এটা প্লেনিং আমি কৰি থৈ দিছোঁ যে যাতে সেই প্লেনিংবোৰ যদি আমি ছাকচেছ কৰিব পাৰোঁ তেনেহ'লে ৰিজাল্টবোৰ আমাৰ তেনেকুৱাই থাকি যাব বুলি মই আশা কৰিছোঁ